নিৰামিষ ভাত বা ৰুটিৰ লগত এই বাটাৰ পনীৰৰ তৰকাৰীখন খাই খুবেই ভাল লাগে। অপকাৰো নকৰে আৰু বিশেষ মা মছলাও দিয়া নহয় আৰু একেবাৰে সহজতে এই তৰকাৰীখন হৈ পৰে। আজিনো মই কেনেকৈ বনালোঁ আহকচোন আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। প্ৰথমে দেখিলেই মই তেলতে অকণমান বাটাৰ দিলোঁ আৰু বাটাৰখিনি গলি যোৱাৰ লগে লগে এয়া দিলোঁ বিলাহী সৰু সৰু চাইজৰ 4টা লৈছোঁ আৰু 2টা ডাঙৰ চাইজৰ পিঁয়াজ আৰু কাজু লৈছোঁ। পৰিমাণ অনুসৰি এই সকলোখিনি লৈ ইয়াত প্ৰথমে অকণমান নিমখ দিম। এয়া আৰু নিমখখিনি দি অকণমান লৰাই লোৱাৰ পাছতে অলপমান চেনি দিম। এয়া আধা চামুচ চেনি দিছোঁ। এই সকলোখিনি একেলগে অলপ সময় ভাজিম। চেনি দিলে ইয়াৰ সোৱাদটোও ভাল হয় আৰু লগতে ৰংটোও ভাল হয়। লগত 2টা শুকান জলকীয়াও দিছোঁ আৰু কিছু সময় ৰঙচুৱা হোৱালৈকে ভাজিম। আৰু চেনি দিলে বেছি সময় ভাজিবই নালাগে, খুব ধুনীয়াকৈ কালাৰটো আহিয়ে যায়। গতিকে এয়া দেখিছে তেল বিৰিঙিয়ে আহিলে আৰু এই কাজুখিনিও ভাজ খাই গ'ল। এয়া এতিয়া ঠাণ্ডা হ'বলৈ দিম। এয়া কাঢ়িলৈ অলপ ঠাণ্ডা হ'বলৈ দিলোঁ আৰু এইখিনি ঠাণ্ডা হয় মানে মই এয়া দেখিছে পিঁয়াজ ডাঙৰ ডাঙৰকৈ কাটি ল'লোঁ, কেপচিকাম 2টা লৈছোঁ, এনেদৰে টুকুৰা কৰি কাটি লৈছোঁ আৰু পনীৰখিনি মই এনেদৰে কাটি লৈছোঁ। সকলোখিনি আয়োজন কৰিলোঁ, এইখিনিও ঠাণ্ডা হ'বলৈ দিলোঁ আৰু এতিয়া প্ৰথমে অকণমান বাটাৰ দি পনীৰখিনিকে ফ্ৰাই কৰি লৈছোঁ। বাটাৰখিনি দিয়াৰ পাছত পনীৰ ফ্ৰাই কৰিলে পনীৰৰ গোন্ধটো ভাল লাগে, মানে সোৱাদটো বেছি ভাল হৈ উঠে। আৰু লৰালৰি কোবতে মই গোটেইখিনি একেলগতে দি দিলোঁ, ফলত মোৰ অকণমান লৰাবলৈ অসুবিধা হৈছে। তথাপিও একেবাৰে কম জুইত মই লৰাই দিছোঁ আৰু ফ্ৰাই হ'বলৈ দিছোঁ। যিহেতু পনীৰখিনি সোনকালে জ্বলি যায়, গতিকে একেবাৰে ল' ফ্লেমত দিব লাগিব। এনেদৰে মই অলপ সময় লৰোৱাৰ পাছত এইখিনি মই উঠাই আনিব পৰা হ'ল। এয়া এইখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ আহিলে এবাৰ প্ৰত্যেকটো উলটিয়াই দিলোঁ, প্ৰত্যেকটো পিছে। তাৰপাছত এইখিনি মই উঠাই আনিলোঁ। এইখিনি অলপ সময় থাকিবলৈ দিম আৰু ইয়াৰ তেলতেই মই দিছোঁ পিঁয়াজখিনি অকণমান লৰোৱাৰ পাছতে ছাইড কৰি মই ইয়াতে কেপচিকামখিনিও দি দিছোঁ। ইয়াতে অলপমান নিমখ ছটিয়াই দিলোঁ আৰু এইখিনি ফ্ৰাই হ'বলৈ দিলোঁ। আৰু সেইখিনি ফ্ৰাই হয় মানে মই এইখিনি যিহেতু ঠাণ্ডা হৈয়ে গ'ল, মিক্সিৰ জাৰ এটাতে ভৰাই ধুনীয়াকৈ এটা পেষ্ট বনাই লওঁ। এবাৰ মিক্সি জাৰটো ঘূৰাওঁতেই খুব ধুনীয়াকৈ পেষ্টখিনি হৈ গ'ল, মিহি হৈ গ'ল আৰু এইখিনি তেলৰ পৰা টুকি আনিলোঁ। ইয়াত আকৌ অকণমান বাটাৰ দিলোঁ, বেছি তেল ব্যৱহাৰ কৰাই নাই দেখিছে, আৰু জিৰা কেইটামান ফুটাই দি এই গোটেই পেষ্টখিনি অলপ সময় ভাজিম। ভালদৰে মিক্সি জাৰটোৰ পৰা লাগি থকাখিনিও দি ভালদৰে লৰাই কিছু সময় ভাজিম। ইয়াত আকৌ প্ৰয়োজনীয় মছলাখিনিও দিছোঁ। হালধি দিছোঁ, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু চাহী পনীৰ মছলা এয়াই দিছোঁ আৰু লগত দিছোঁ গৰম মছলা অলপমান। বহুত বেছি মছলা ব্যৱহাৰ কৰা নাই দেখিছে, অন্য মছলা দিয়াই নাই, মানে অকণমান জিৰা গুড়ি, ধনিয়া গুড়ি দি চাহী গৰম মছলা আৰু পনীৰ মছলা অকণমান দিলোঁ আৰু মিক্সি জাৰটোৰ পৰা পানী অকণমান আওখালি ইয়াত দি দিলোঁ আৰু সকলোখিনি একেলগে কিছু সময় ভাজিম। ইয়াত প্ৰয়োজন অনুসৰি নিমখ দিলোঁ। নিমখ আগতে অলপ দিয়াই আছিলে, গতিকে সেই হিচাপত মানে পৰিমাণ অনুসৰি দিছোঁ আৰু এইখিনি লৰাই বহু সময় ভাজিলোঁ। অলপমান তেল বিৰিঙি যোৱাৰ পাছতহে গৰম পানী দিছোঁ। অলপমান গৰম পানী দিয়াৰ পাছতে এই যে কাটি ফ্ৰাই কৰি ৰাখিছিলোঁ পিঁয়াজ আৰু কেপচিকামখিনি, এইখিনি দি অকণমান উতলিবলৈ দিম।
এয়া দেখিছে উতলটো আহিছে অকণমান সময় উতলাৰ পাছতে ইয়াত পনীৰ দিবই পৰা হ'ব এইখিনি ইয়াতে পনীৰখিনি দি অলপ সময় লৰাই দিলোঁ পনীৰখিনি দিয়াৰ লগে লগে ডাঠ হৈ আহিলেই যদি বেছি জুলীয়াকৈ ৰাখিম বুলি ভাবিছে আৰু অকণমান পানী দিব লাগিব যদি ডাঠ কৰি ৰাখিম বুলি ভাবিছে এনেদৰেই হৈ যাব আৰু অলপ সময় উতলাৰ পাছতে ইয়াতে মই অকণমান কচুৰি মিঠি দিম এয়া কচুৰি মিঠি দিলোঁ আৰু কচুৰি মিঠিখিনিৰ গোন্ধত ওলোৱাৰ পাছতেই অকণমান বাটাৰ দিলোঁ আৰু এতিয়া নমাই থ'ব পৰা হ'ল কম জুইত অকণমান উতলালোঁ তাৰ পাছতে এইখিনি নমাই থ'ব পৰাই হ'ল আৰু ধুনীয়া এটা গ্ৰেভি তৈয়াৰ হৈ গ'ল আৰু এয়া দেখিছে ৰুটি বা ভাতৰ লগত খাব পৰাকৈ আমাৰ এয়া একেবাৰে সহজতে ৰন্ধা ঘৰতে থকা সামগ্ৰীৰে ৰন্ধা পনীৰৰ তৰকাৰীখন ৰেডি হৈ গ'ল যিহেতু শাওণ মাহো চলি আছে বহু লোকে নিৰামিষ খায় গতিকে যিসকলে পিঁয়াজ নহৰু খায় এনেদৰে বনাব পাৰে আৰু যিসকলে পিঁয়াজ নাখায় সেইসকলে পিঁয়াজটো স্কিপ কৰিলে সুন্দৰকৈ গ্ৰেভিখন হৈ যাব যিহেতু মই বনাইছিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আৰু মোৰ ৰন্ধন প্ৰণালীটো কেনেকুৱা লাগিল আপোনালোকে জনাবলৈ নাপাহৰিব থেংক ইউ সকলোকে ধন্যবাদ